নমস্কাৰ বন্ধুসকল আজি আমি আসাম টপিকৰ ওপৰত অলপ ৰেপিড ফায়াৰ মক টেষ্ট কৰিম আপোনালোকে এখিনি কৰি কিমান মাৰ্কস পায় জনাব কমেন্ট সেকশনত নাম্বাৰ 1 য়গনিতন্ত্ৰ কোনটো সেঞ্চুৰীৰ য়গনিতন্ত্ৰ অপশন সি 16th century কালিকা পুরাণ কোনটো সেঞ্চুরি কালিকা পুরাণ অপশন বি 10th century Assam represents what percentage of India কিমান এর উত্তৰটো হল অপশন বি 2.39 অসমৰ 2.39% ইন্ডিয়াৰ লগত শেয়াৰ কৰে ইন্ডিয়ান ভিলেজ কমিউনিটি বুকখন কোনে লিখিছে ইয়াৰ উত্তৰটো হল বাডেন পাৱেলে লিখিছে ইন্ডিয়ান ভিলেজ কমিউনিটি অসমৰ পপুলেশন ডেন্সিটি কিমান ইয়াৰ উত্তৰ হল অপশন সি 398 অসমৰ স্মলেষ্ট ডিস্ট্ৰিক্ট কি হয় অসমৰ স্মলেষ্ট ডিস্ট্ৰিক্ট হয় ইতিয়া সাউথ হালমাৰা ইতিয়া সাউথ হালমাৰা মানকাছাৰ অসমৰ স্মলেষ্ট ডিস্ট্ৰিক্ট আগতে কামৰূপ মেট্ৰো আছিল কিন্তু ইতিয়া নহয় ইতিয়া সাউথ হালমাৰা অসমৰ ক্লাইমেটটো কেনেকুৱা ইয়াৰ উত্তৰ হল অপশন সি হিউমিড এণ্ড ট্ৰপিকেল হাইয়েষ্ট পিক অফ আসাম কি হয় অসমৰ সকলোতকৈ ওখ শৃংগটো correct answer is like বুলি কয় লাইকে যি বুলি কয় লাইকে অসমৰ সকলোতকৈ ওখ শৃংগ লাইকা ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা অৰিজিনেট হৈছে এটা কনফিউজিং কোৱেশ্চন যেটা মই অপশন দিছো আপোনালোকে ভাবি চিন্তি কক কি আনসাৰ রিসেন্ট যেটো একদম লেটেস্ট ডাটা মতে এটো হৈছে আংশী গ্লেচিয়াৰৰ পৰা ব্ৰহ্মপুত্ৰ অৰিজিনেশন হৈছে এটো মানস সৰোবৰৰ কাষতে আছে এই আংশী গ্লেচিয়াৰটো আগতে তুমচুক কাম্পাবৰ পৰা মানে হোৱা বুলি ভাবা হৈছিল আৰু এটা ইয়াৰ আছে বেলেগ এটা গ্লেচিয়াৰ হেটো মানে ইতিয়া নহয় এটো ইতিয়া এটো আংশী গ্লেচিয়াৰ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ কিমান কেইখন আছে কক 528 কারেক্ট আনসার 7খন আছে 7খন শৰাইঘাটৰ ওপৰত 2খন আছে এখন নৰনাৰায়ণ হেতু এখন গলিয়া ভমৰা এখন বগীবিল এখন ধলাহদিয়া ব্ৰিজ ব্ৰহ্মপুত্ৰৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰিটো কি হয় কোনটো এটা আপোনালোকে মনত ৰাখি থব এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট কাৰণ ইয়াত এটা অসমৰ ডাঙৰ ডেমো বনি আছে ওৱানহেৰি অসম ব্ৰহ্মপুত্ৰৰ সকলোতকৈ ডাঙৰ ট্ৰিবিউটাৰি
লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম কোনটো শুদ্ধ উত্তৰটো হ'ল হৰ্ণবিল অসমৰ লাৰ্জেষ্ট ৱেটলেণ্ড বাৰাক ৰিভাৰ ক'ৰ পৰা অৰিজিনেট হৈছে কোনখন পাহাৰ বাৰাক ৰিভাৰটো অৰিজিনেশ্যন হৈছে অপশ্যন চি নাগাহিলৰ পৰা বাৰাক নদী হৈছে কাজিৰঙা নেশ্যনেল পাৰ্কখন কোনটো বায়'ডাইভাৰ্চিটি জোনত আছে শুদ্ধ উত্তৰটো হ'ল ইণ্ডো-মালায়া জোনত কাজিৰঙা নেশ্যনেল পাৰ্কখনৰ বায়'ডাইভাৰ্চিটি জোনটো একচুৱেলি ইণ্ডো-মালায়া জোন ইম্পৰ্টেণ্ট এইটো আগতে আহিছে এক্সামত বেলেগ এক্সামত আহিছে মই এক্সামত অহা কুৱেশ্যনছবিলাকে দিছোঁ যিবিলাক খুবেই ইম্পৰ্টেণ্ট আগতে আহিছে অসমৰ ওপৰত চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰীখন ক'ত আছে সকলোৱে জানে কোকৰাঝাৰত আছে খৰা ৰজা কোন মনত কৰক কোন খৰা ৰজা অপশ্যন বি চুকাম্পা ৰংঘৰ কোনে বনাইছিল অলপ কনফিউজিং হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰমত্ত সিংহ হয়তো বহুতে ৰুদ্ৰসিংহ বুলি ভুল কৰে একচুৱেলি ৰুদ্ৰসিংহটো ষ্টাৰ্ট কৰিছিল কিন্তু তাৰ যিখন ৰংঘৰত যিখন এটা ইনফৰ্মেশ্যন আছে যিটো সিহঁতৰ তাত অথেণ্টিক ইনফৰ্মেশ্যন সিহঁতৰ মতে এইটো তাত প্ৰমত্ত সিংহ লিখা আছে আপোনালোকে এইটো চাই ল'ব পাৰে ইয়াত মনত থাকিব ৰংঘৰ প্ৰমত্ত সিংহই কমপ্লিট কৰিছিল কোনখন নদী সন্ধ্যা ললিতা আৰু কান্তাৰ সংগমস্থল বুলি ধৰা হয় সন্ধ্যা ললিতা কান্তা অপশ্যন চি ইজ দি কাৰেক্ট এনচাৰ বশিষ্ঠ হ'ল সন্ধ্যা ললিতা আৰু কান্তাৰ সংগমস্থল অসমত লোকসভা চিট কিমান আছে SC চিট কেইটা আছে 1 2 3 4 অসমত লোকসভা চিট আছে এটা অসমত ST চিট লোকসভা দুটা আছে আৰু SC এটা আছে SC চিটটো হ'ল শিলচৰ অসমৰ লিটাৰেচি ৰেট কিমান সকলোৱে জানে এইটো খুব ইজি কুৱেশ্যন অপশ্যন বি খাছপুৰ ৱাজ কেপিটেল অফ খাছপুৰ ক'ৰ কেপিটেল আছিল কোনখন কিংডমৰ নাগা কাছাৰী আহোম নান অফ দি এবাভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কওক জানে যদি মনত ৰাখি থ'ব এইটো ইম্পৰ্টেণ্ট এক্সামত আহিছে আগতে কছাৰী খাছপুৰ এই কৰিমগঞ্জৰ ফালে আছে নেকি ধন্যবাদ এনেকুৱা কুৱেশ্যনছ মই লৈ আহি থাকিম আপোনালোকৰ কাৰণে মই অতি সোনকালে ইংৰাজীৰ কাৰণেও এনেকুৱা MCQ আনিম যিখিনি ইংলিছ গ্ৰামাৰ আছে বা চিননিম এণ্টনিম ভকেবুলাৰী যিমানখিনি আছে আৰু ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন বা এনেকুৱা যিখিনি এক্সামত ইম্পৰ্টেণ্ট আৰু ৰিডিং কম্প্ৰিহেনশ্যনটো আপোনালোকে প্ৰেক্টিছ কৰি থাকিব ইংলিছো এতিয়া চাওক GK আৰু এইখিনি সকলোৱে পাৰিব মেথছখিনি প্ৰায় পাৰিব আৰু কিন্তু ইংলিছ ইজ ভেৰি ভাইটেল ফৰ ইয়ৰ ADR এক্সাম প্ৰেক্টিছ কৰি থাকক গুড লাক লগ পাম